ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আঘোণ মাহৰ 24 তাৰিখ আৰু ইংৰাজী 2024 চনৰ ডিচেম্বৰ মাহৰ 10 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে শুক্লা দশমী তিথি আৰু শুক্লা দশমী তিথি থাকিব বুধবাৰে মধ্যৰাতি 12:52 পৰ্যন্ত। তাৰ পিছত শুক্লা একাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আৰু উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 11:30 পৰ্যন্ত। তাৰ পিছত ৰেৱতী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মীন ৰাশি, বৃপ্ৰবৰ্ণ, নৰগণ। মৰণত আজি এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:45 পৰা 7:27 পৰ্যন্ত, আকৌ ৰাতিপুৱা 11:55 পৰা 3:20 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:03 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:28। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ চৰ্ত অনুসৰি আপুনি কিছুমান বিশেষ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপুনি বহু ক্ষেত্ৰতে চোৱা চিতা কৰিহে আপুনি আগবাঢ়িব লাগিব, কাৰণ আপোনাৰ কিছুমান কামৰ ক্ষেত্ৰত আজি কিছু চৰ্ত থাকিব। সেইবাবে সেইবোৰ বুজি শুনি আপুনি আগবাঢ়িলে আপুনি ভাল ফলাফল পাব। যদি কোনো চৰকাৰী কাম বাকী আছে তেনেহ'লে সম্পূৰ্ণ কৰাৰ সময় আহি পৰিছে, কাৰণ সেইবিলাক আপোনালোকে যিমান দিন ৰখাই থ'ব সেইবোৰ আৰু জটিলতাত সোমাই পৰিব। আধ্যাত্মিক কাম কাজৰ প্ৰতি আজি আপোনাৰ আগ্ৰহ বাঢ়িব, যাৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। গৃহ উন্নয়ন সম্পৰ্কীয় কাম কাজৰ আজি পৰিকল্পনা কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনাৰ ঘৰত ইতিবাচক শক্তিৰো সঞ্চাৰ হ'ব। আজি আপুনি খং আৰু খৰখেদা নিয়ন্ত্ৰণ কৰি আগবাঢ়িব যত্ন কৰিব, কাৰণ এইবোৰ কাৰকে আজি আপোনাৰ কামসমূহ বিনষ্ট কৰিব পাৰে। সেইবাবে এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। আজি আপুনি আত্মচিন্তা আৰু আত্মনিৰীক্ষণত কিছু সময় কটাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিগত জীৱনত যিবোৰ সমস্যাৰ সৃষ্টি হৈছে সেইবোৰৰ আপুনি উচিত সমাধান লাভ কৰিব আৰু কাৰণসমূহ আপুনি জানিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে আজি তেওঁলোকৰ অধ্যয়ন সম্পৰ্কীয় কাম কাজত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। এই ক্ষেত্ৰত তেওঁলোকে অভিভাৱক বা শিক্ষকৰ পৰা সহায় লোৱাটো ভাল হ'ব। নিজৰ বস্তুবোৰ আজি অচিনাকি মানুহৰ লগত শ্বেয়াৰ নকৰিব, অন্যথা এই বস্তুবোৰ আপোনাৰ হেৰুৱা বা ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। আজি আপোনাৰ ব্যৱসায়ৰ স্থবিৰ ব্যৱসায় গতি লাভ কৰিব, সেইবাবে আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোযোগ দিয়াটো ভাল হ'ব আৰু আপোনাৰ ব্যৱসায়িক আভ্যন্তৰীণ ব্যৱস্থাও আজি ভাল হ'ব, যাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি আপোনাৰ নতুন যোগাযোগসমূহ লাভজনক হ'ব, সেইবাবে আপোনাৰ যোগাযোগৰ পৰিসৰসমূহ বৃদ্ধি কৰিবলৈ আপুনি যত্ন কৰিব লাগিব আৰু আপুনি আজি বেছিভাগ কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত সন্মান বৃদ্ধি পাব। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে আজি তেওঁলোকৰ কামৰ বাবে প্ৰশংসা লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ দৰমহা বৃদ্ধিৰ বিষয়েও আলোচনা হ'ব। গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব আৰু সকলোৰে লগত মিলাপ্ৰীতিৰ ভাৱ ৰাখিবলৈ যত্ন কৰিব। স্বামী স্ত্ৰীৰ সম্পৰ্ক আজি উন্নত হ'ব আৰু ইয়াৰ ফলত ঘৰত সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত থকা লোকসকলে আজি তেওঁলোকে কিছু ভাল খবৰ লাভ কৰি তেওঁলোকে আনন্দ লাভ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব। স্বাস্থ্য সম্পৰ্কীয় আজি কিছু অসুবিধাৰ সৃষ্টি হ'ব, যেনে কাহ আৰু চৰ্দিৰ দৰে আপোনাৰ সৰু সৰু সমস্যা হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অসাৱধান নহ'ব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিবলৈ যত্ন কৰিব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 4। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকে আজি কাৰোবাৰ পৰা পৰামৰ্শ পালে সেইবোৰ গুৰুত্ব সহকাৰে বিবেচনা কৰিব, কাৰণ কাৰোবাৰ পৰামৰ্শ লাভ কৰিয়ে আপুনি সিদ্ধান্ত গ্ৰহণ নকৰিব, অন্যথা আপোনাৰ কিছু নেতিবাচক পৰিস্থিতিৰো উদ্ভৱ হ'ব পাৰে। আপুনি আজি কিছু ক্ষেত্ৰত লাভৱানো হ'ব, কাৰণ আপোনাৰ সিদ্ধান্তবোৰ আজি কিছু ফলপ্ৰসূ হ'বলৈ গৈ আছে আৰু যিকোনো প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'লে আপুনি মানসিক চাপ লোৱাৰ পৰিৱৰ্তে ইতিবাচক হৈ থাকিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি পাব। আজি আপুনি ঋণ লোৱা যিকোনো ধন ঘূৰাই দিলে আৰ্থিক চিন্তা দূৰ হ'ব, গতিকে এই ক্ষেত্ৰত আপুনি পদক্ষেপ ল'লে অতি ভাল হ'ব। কেতিয়াবা আপোনাৰ বিভ্ৰান্তিৰ বাবে যিকোনো সিদ্ধান্ত লোৱাত অসুবিধা হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ মনোবলো কমি যাব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ বিশ্বাস ৰাখিব আৰু যত্ন কৰিব যাতে কোনো কাৰণে আপোনাৰ মনোবল যাতে হ্ৰাস হৈ নাযায়।
আপুনি দেখিব এইবোৰ ক্ষেত্ৰত আপোনাৰ পৰিস্থিতিবোৰ স্বাভাৱিক হ'ব ধৰিছে। গতিকে আপুনি কাম কৰিবলৈ পুনৰ শক্তি গোটাই লওক আৰু আপোনাৰ কামবোৰ কৰিবলৈ আৰম্ভ কৰক। দেখিব ইয়াৰ ফলত আপুনি ভাল ফলাফল লাভ কৰিছে। ছাত্ৰ-ছাত্ৰীসকলে আজি নিজৰ যিকোনো প্ৰকল্পত কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ইয়াৰ ফলত তেওঁলোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ব্যৱসায়ৰ বাবে আজি সময় অনুকূল হৈ আছে। গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক মনোনিৱেশ কৰাৰ যত্ন কৰিব আৰু আপোনাৰ ব্যৱসায়িক যিবোৰ পৰিকল্পনা আছে সেইবোৰ আপুনি পদ্ধতিগতভাৱে কাৰ্যকৰী কৰাৰ যত্ন কৰক আৰু প্ৰয়োজন হ'লে আপুনি কাৰোবাৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আৰু অধিক সফলতাও লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মচাৰীৰ সহযোগিতাই ব্যৱসায়িক কাম-কাজতো উন্নতি সাধন কৰিব। গতিকে আপোনাৰ কৰ্মচাৰীসকলৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত তেওঁলোকৰ মনোবলো বৃদ্ধি পাব। আপোনাৰ চাকৰিত কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব আজি লাভ কৰিব, যাৰ ফলত আপোনাৰ পদমৰ্যাদাও বৃদ্ধি পাব। গতিকে আপোনাৰ কামবোৰ আপুনি সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ উচ্চ বিষয়াসকলেও আপোনাক প্ৰশংসা কৰিব। স্বামী-স্ত্ৰীৰ মাজত আজি মজবুত সম্পৰ্ক গঢ় লৈ উঠিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব, যাৰ জৰিয়তে আপুনি পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত থকা লোকসকলে আজি সংগীৰ সৈতে লং ড্ৰাইভলৈ যোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব। ঘৰৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ প্ৰতি আজি আপোনাৰ চিন্তা বাঢ়িব পাৰে। গতিকে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি আপুনি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব আৰু তেওঁলোকক উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ কৰ্তব্য হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত কোনো বিশেষ বিষয়ত আলোচনা হ'ব আৰু আপোনাৰ কিছুদিন ধৰি যিবোৰ বাধাৰ সন্মুখীন হৈ আছিলে সেই কামবোৰ আজি আপোনাৰ এই আলোচনাৰ জৰিয়তে সমাধান কৰিবলৈ সক্ষম হ'ব। কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণৰ আজি সুযোগ লাভ কৰিব, যাৰ ফলত আপোনাৰ আধ্যাত্মিক ভাৱো জাগ্ৰত হ'ব। আপোনাৰ সন্তানৰ সৈতে জড়িত সমস্যাসমূহৰ আজি শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ সন্তানৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি পাব আৰু যদি আপুনি বকাবকি কৰে তেনেহ'লে পৰিস্থিতিবোৰ বেয়া হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। আজি কোনো ব্যক্তিগত সিদ্ধান্ত লোৱাত আপুনি খৰখেদা নকৰিব আৰু প্ৰয়োজন সাপেক্ষে আপুনি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। আজি আপোনাৰ ব্যৱসায়িক কাম-কাজৰ উন্নতি হ'ব আৰু নতুন নতুন সাফল্য লাভ কৰিবলৈ সক্ষম হ'ব। সেইবাবে ব্যৱসায়িক ক্ষেত্ৰখনত আজি আপুনি অধিক মনোনিৱেশ কৰাৰ যত্ন কৰিব আৰু যিসকলে কমিশ্যন সম্পৰ্কীয় কামত নিয়োজিত হৈ আছে তেওঁলোকে আজি প্ৰতাৰিত হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত তেওঁলোকে সতৰ্ক হোৱা উচিত আৰু আজি আপুনি কাকো অন্ধভাৱে বিশ্বাস নকৰিব, কাৰণ এইবোৰ ক্ষেত্ৰত আপুনি অলপ প্ৰতাৰিত হোৱাৰ সম্ভাৱনা অধিক থাকিব। এই সময়ত অংশীদাৰিত্ব সম্পৰ্কীয় পৰিকল্পনাসমূহ পিছুৱাই দিয়াটোৱে ভাল হ'ব, কাৰণ অংশীদাৰীসকলৰ লগত কিছু আপোনাৰ মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। গতিকে আজি কোনো ধৰণৰ আপুনি এই বিষয়ে পৰিকল্পনা নকৰিব। আজি আপোনাৰ পৰিয়ালত এংগেজমেণ্ট আৰু বিবাহৰ দৰে কিছু পৰিকল্পনা হ'ব পাৰে বা এনেধৰণৰ কথা বতৰা হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পাব। ইয়াৰ ফলত ইজনে সিজনৰ প্ৰতি আত্মবিশ্বাসো বৃদ্ধি পাব। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু অত্যাধিক ব্যস্ততাৰ বাবে আপুনি আজি ভাগৰুৱা অনুভৱ কৰিব পাৰে। গতিকে আজি আপুনি কামৰ মাজতে উচিত জিৰণি লোৱাৰ যত্ন কৰিব আৰু লগতে বৰ্তমানৰ বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ পচন্দ অনুসৰি মনোৰঞ্জন আৰু কাম-কাজত কটাব, যাৰ ফলত আপোনাৰ মনটো আজি সুখী হৈ থাকিব আৰু আপোনাৰ পদ্ধতিগত ৰুটিনসমূহ আপুনি বজাই ৰাখিলে আপুনি সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি কিছু ভাল খবৰ পাবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ মন আনন্দ হৈ পৰিব। আপোনাৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম আপোনাৰ লগত থাকিব। গতিকে আপুনি আজি যিকোনো ক্ষেত্ৰতে যদি কিছু কঠিনতাৰ সন্মুখীন হয় তেনেহ'লে আপুনি তেওঁলোকৰ পৰা উচিত পৰামৰ্শ লাভ কৰিব। সময় অনুসৰি আজি আপোনাৰ নিজৰ আচৰণ সলনি কৰাৰ যত্ন কৰক। ইয়াৰ ফলত আপুনি ইতিবাচকতা অনুভৱ কৰিব। খং আৰু আৱেগে কিছুমান সম্পৰ্ক আজি নষ্ট কৰিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ নিয়ন্ত্ৰণ কৰি চলিলে আপোনাৰ বাবে ভাল হ'ব। আপোনাৰ ভাই ভনীৰ সৈতেও আজি আন্তৰিক সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টা প্ৰশংসনীয় হ'ব। গতিকে আজি আপোনাৰ ভাই ভনীসকলৰ সৈতেও আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব। যিকোনো প্ৰকল্পত আজি বিফলতাৰ বাবে যুৱক যুৱতীসকলে মানসিক চাপ অনুভৱ কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত তেওঁলোকে পুনৰ চেষ্টা কৰাটো ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি বিত্ত সম্পৰ্কীয় কিছু বিশেষ কাম সম্পূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত
ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু এই সময়ত আপোনাৰ গ্ৰহৰ অৱস্থান আপোনাৰ লগত থাকিব গতিকে ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব কাৰণ আপোনাৰ ভাগ্য আপোনাৰ পক্ষত থাকিব বিপণন সম্পৰ্কীয় কাম-কাজ আজি আপুনি পদ্ধতিগতভাৱে সম্পন্ন কৰিবলৈ সক্ষম হ'ব গতিকে এই ক্ষেত্ৰতো আপুনি বিশেষ মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব নিয়োজিত লোকে হয়তো আজি কিছু ভাল খবৰ লাভ কৰিব তেওঁলোকৰ কিছু কৃতিত্ব লাভ কৰিবলৈ আজি সম্ভাৱনা আছে গতিকে তেওঁলোকে আজি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব ঘৰৰ পৰিৱেশ আজি সুখদায়ক আৰু শিথিল হ'ব যাৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হ'ব আৰু পৰিয়ালৰ সৈতে সুখৰ মনোৰঞ্জনমূলক মুহূৰ্তসমূহ কটাবলৈ আপুনি সক্ষম হ'ব প্ৰেমিক প্ৰেমিকাসকলে আজি হয়তো কিছু ভাল মুহূৰ্ত কটাবলৈ সক্ষম হ'ব যাৰ ফলত তেওঁলোকৰ ঘনিষ্ঠতা বৃদ্ধি পাব স্বাস্থ্য সম্পৰ্কীয় আজি কিছু সমস্যা বৃদ্ধি পাব কাৰণ আপোনাৰ আজি গাঁঠিৰ বিষৰ সমস্যা আপোনাক আমনি কৰিব পাৰে সেইবাবে আজি আপুনি ভজা খাদ্য খোৱাৰ পৰা বিৰত থাকিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 1 এতিয়া সিংহ ৰাশি জাতকৰ আজি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ কামত আপুনি সম্পূৰ্ণ সফলতা লাভ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ এই ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু আজি আপুনি বহু কামত ব্যস্ত থাকিব যাৰ ফলত আপুনি আন কামত আপুনি মনোনিৱেশ কৰিবলৈ সক্ষম নহ'ব সেইবাবে আজি অলপ যত্ন কৰিব যাতে আপুনি সকলো ক্ষেত্ৰতে ভাৰসাম্য ৰক্ষা কৰি চলিবলৈ আৰু ভাৰসাম্য ৰক্ষা কৰি চলিলে আপুনি দেখিব যে আপুনি সকলোবোৰ কামতে সফলতা লাভ কৰিছে সন্ধিয়া কোনোবা ধৰ্মীয় স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু আজি আপুনি যত্ন কৰিব যাতে আপুনি এলাহক ঠাই নিদিবলৈ কাৰণ এলাহৰ ফলত আপোনাৰ বহুখিনি কাম আজি আবদ্ধ হৈ থাকিব পাৰে বা অসম্পূৰ্ণ হৈ থাকিব পাৰে গতিকে নিজৰ কামত আজি অধিক মনোযোগ দিয়াৰ যত্ন কৰক আৰু যদি আপোনাৰ ইচ্ছামতে কিছু কাম নকৰিলে আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰে তেনেহলে আপুনি কোনো অভিজ্ঞ ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন লোৱাৰ যত্ন কৰক আৰু নিজকে আপডেট কৰি ৰাখিবলৈ চেষ্টা কৰক ব্যৱসায়িক স্থানত আজি কিছু প্ৰত্যাহ্বান থাকিব আৰু লগতে কামৰ বোজাও বৃদ্ধি পাব সেইবাবে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ প্ৰত্যাহ্বানমূলক কাম থাকিব সেইবোৰ আপুনি সমাধান কৰিবলৈ যত্ন কৰিব আৰু লগতে আপুনি সহকৰ্মী আৰু কৰ্মচাৰীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব ইয়াৰ ফলত আপোনাৰ কামৰ বোজাবোৰ বহু পৰিমাণে কমি যাব যুৱক যুৱতীসকলে আজি কেৰিয়াৰৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব কাৰণ তেওঁলোকৰ কেৰিয়াৰ সম্বন্ধীয় কিছু ভাল খবৰ লাভ কৰিবলৈ সক্ষম হ'ব বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে আজি নিজৰ লক্ষ্যৰ সন্দৰ্ভত জোৰ দিব লাগিব অৰ্থাৎ ভালকে কাম কৰাৰ যত্ন কৰিব লাগিব ইয়াৰ ফলত তেওঁলোকে ভাল প্ৰশংসা আৰু ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি আপোনাৰ পৰিয়ালত এক শৃংখলাবদ্ধ পৰিৱেশে বিৰাজ কৰিব যাৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব পাৰিব আৰু পৰিয়ালৰ সকলো সদস্যৰ লগত কৰবালৈ যোৱাৰো আজি পৰিকল্পনা সফল হ'ব প্ৰেমৰ সম্পৰ্কত পৰিয়ালৰ অনুমোদন লাভ কৰিলে আপোনালোকৰ অতি সোনকালে বিবাহলৈ ৰূপান্তৰিত কৰাৰো সুযোগ পাব গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ মনোযোগ দিব চলিত বতৰত আপোনাৰ খাদ্যাভ্যাসৰ ক্ষেত্ৰত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে কাৰণ আপোনাৰ পেটৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে গতিকে এইবোৰ ক্ষেত্ৰত আপুনি একেবাৰে অসাৱধান নহ'ব আৰু উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2 এতিয়া কন্যা ৰাশি জাতকৰ আজিৰ দিনটো আপোনাৰ স্বাভাৱিক হ'ব গতিকে আপোনাৰ কিছু প্ৰতিকূল পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে সেইবাবে আপোনাৰ সামৰ্থ্য অনুসৰি আৰু ব্যৱহাৰিক চিন্তাৰে সেইবোৰ সমাধান কৰিবলৈ যত্ন কৰিব আপুনি দেখিব যে আপুনি এই ক্ষেত্ৰত সফল হৈছে আজি আপুনি প্ৰগতিৰ বাবেও প্ৰকৃতিত কিছু স্বাৰ্থপৰতা অনাটো প্ৰয়োজনীয় হ'ব অৰ্থাৎ সকলোৰে বাবে আপুনি উপলব্ধ নহ'ব কিছু নিজৰ ক্ষেত্ৰতো মনোযোগ দিবলৈ যত্ন কৰিব ইয়াৰ ফলত আপোনাৰ প্ৰগতিৰ ক্ষেত্ৰত সফল হ'ব আজি বিশেষকৈ মহিলাসকলে এক অনুকূল দিন হ'ব আৰু তেওঁলোকে যিকোনো ক্ষেত্ৰতে আজি প্ৰচেষ্টা কৰিলে ভাল ফলাফল লাভ কৰিব মানসিক আৰু আৱেগিক অৱস্থাত ভাৰসাম্য ৰক্ষা কৰি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব কাৰণ উত্তেজনাত আপোনাৰ চেতনা হেৰুৱাব পাৰে সেইবাবে আজি অলপ সতৰ্ক হৈ চলাটো আপোনাৰ বাবে ভাল হ'ব যিকোনো ধৰণৰ কাগজ পত্ৰৰ কাম কৰি থাকোঁতে এটা সৰু ভুলে আপোনাৰ বৃহৎ অসুবিধাৰ সৃষ্টি কৰিব পাৰে গতিকে এইবোৰ ক্ষেত্ৰত বা কাগজ কলমৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্কতাৰে কৰাৰ যত্ন কৰিব যাতে আপোনাৰ কোনো ধৰণৰ লোকচানৰ সন্মুখীন হ'বলগীয়া নহয় আজি আপোনাৰ আয়ৰ লগতে খৰচৰ মাত্ৰা বৃদ্ধি পাব সেইবাবে আপোনাৰ ব্যৱসায়ত এটা অস্বস্তিকৰ পৰিৱেশৰো সৃষ্টি হ'ব পাৰে গতিকে এই ক্ষেত্ৰত আপুনি চিন্তাৰ পৰিৱৰ্তে আপুনি সমাধান উলিয়াবলৈ যত্ন কৰিব আৰু যিবিলাক আজি অলাগতিয়াল খৰচ আছে সেইবোৰ নিয়ন্ত্ৰণ কৰি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব
সহকৰ্মী আৰু কৰ্মচাৰীসকলৰ সম্পূৰ্ণ সহযোগিতাই ব্যৱসায়িক কাৰ্যকলাপ আৰু অধিক উন্নত কৰিব আৰু যাৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। বজাৰত আবদ্ধ হৈ থকা পেমেণ্টৰ বিশদ অংশ পোৱাৰ বাবে আজি আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব আৰু লগতে আপোনাৰ যিবোৰ ঋণ বা ধাৰ আছে সেইবোৰো আপুনি পৰিশোধ কৰিবলৈ আজি সক্ষম হ'ব। স্বামী স্ত্ৰীৰ মাজত আজি পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱ হ'ব পাৰে, গতিকে দুয়োজনে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সেইবোৰ বুজাবুজি কৰিবলৈ যত্ন কৰিব যাতে আপোনালোকৰ মাজত কোনো ধৰণৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি নহয়। আৰু আপোনালোকে আজি যত্ন কৰিব লাগিব যাতে পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিবলৈ। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি আকৰ্ষণ বাঢ়িব, যাৰ ফলত আপোনালোকৰ বহু ক্ষেত্ৰতে আপোনালোকে সমাধান পাব আৰু স্বাস্থ্য সম্পৰ্কীয় আজি কিছু সমস্যা থাকিব। সেইবাবে আপোনাৰ স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ পাবলৈ হ'লে আপুনি দৈনন্দিন কাম কাজ ভালদৰে সংগঠিত কৰি ৰাখিব লাগিব আৰু লগতে আপোনাৰ খাদ্যাভ্যাসো সুসংগঠিত কৰি ৰাখিব আৰু দৈনন্দিন কাম কাজত যোগ আৰু ধ্যান ধাৰণাকো অন্তৰ্ভুক্ত কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি মহিলাসকলৰ বাবে বিশেষভাৱে ভাল দিন হ'ব, গতিকে আপোনালোকে আজি গুৰুতৰ বিষয়বোৰত আপোনালোকে কাম কৰিবলৈ যত্ন কৰিব আৰু পাৰিবাৰিক বিষয়তো আপুনি আগবাঢ়ি যাবলৈ যত্ন কৰিব। দেখিব এই দুয়োটা ক্ষেত্ৰতে আপুনি ভাল ফলাফল লাভ কৰিছে। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ অনুকূল ফলাফল লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব। আপোনাৰ চলি থকা কামত আজি বাধা আহিব পাৰে, গতিকে আপুনি যিকোনো ধৰণৰ নেতিবাচক ক্ষেত্ৰত আপোনাৰ মন বিচলিত হ'বলৈ নিদিব আৰু যত্ন কৰিব যাতে যিবোৰ সমস্যা উদ্ভৱ হৈছে সেইবোৰৰ উচিত সমাধান লাভ কৰিবলৈ। দেখিব আপুনি সকলো ক্ষেত্ৰতে পৰিস্থিতিবোৰ স্বাভাৱিক কৰি তুলিছে। আজি আপোনাৰ এলাহ আৰু অসাৱধানতাই আপোনাক অশান্তি দিব পাৰে, গতিকে এইবোৰ অভাৱ আপুনি উন্নত কৰিবলৈ যত্ন কৰক যাতে আপোনাৰ কোনো ক্ষেত্ৰতে বাধাৰ সৃষ্টি নহয়। আৰু ঘৰত বয়োজ্যেষ্ঠসকলৰ লগত আলোচনাৰ সন্দৰ্ভত আপোনাৰ কিছু অসন্তুষ্টিৰ সৃষ্টি হ'ব পাৰে, গতিকে আপুনি এই ক্ষেত্ৰত শান্ত হৈ থকাটোৱে আপোনাৰ বাবে ভাল হ'ব, কাৰণ ইয়াত যদি আপুনি কিবা পৰামৰ্শ দিয়ে তেনেহ'লে বাদ বিবাদৰো পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে। আজি আপোনাৰ ব্যৱসায়িক কৰ্মক্ষেত্ৰত উপস্থিত বজাই ৰখাৰ যত্ন কৰক, কাৰণ আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আজি কিছু সুযোগ অহাৰ সম্ভাৱনা আছে, গতিকে সকলো কাম কাজত আপুনি মনোযোগ দিয়াৰ যত্ন কৰক। এজন কৰ্মচাৰীৰ নেতিবাচক মনোভাৱৰ ফলত আপোনাৰ ব্যৱসায়িক পৰিৱেশ নষ্ট হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি কৰ্মচাৰীসকলৰ লগত ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ মনোবল বৃদ্ধি কৰাৰ যত্ন কৰক আৰু তেওঁলোকৰ যিবোৰ অভাৱ অভিযোগ আছে সেইবোৰ আপুনি নিষ্পত্তি কৰিবলৈ যত্ন কৰিব লাগিব। দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন স্বাভাৱিক হৈ পৰিছে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত আজি পৰিৱৰ্তনৰ বাবে পৰিকল্পনা হ'ব আৰু এই পৰিৱৰ্তন আপোনালোকৰ বাবে ফলপ্ৰসূ হ'ব। চৰকাৰী চাকৰিত কাম কৰা লোকসকলে আজি নিজৰ পচন্দৰ কাম লাভ কৰিব আৰু তেওঁলোকে কামবোৰ কৰিও সুখ লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ কৰ্মস্পৃহা বৃদ্ধি পাব। আজি আপোনালোকৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে পৰিয়ালৰ সমস্যা সমাধানৰ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ যিবোৰ অভাৱ অভিযোগ আছে বা অসুবিধা আছে সেইবোৰ আপোনালোকে সমাধান কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কটো ইজনে সিজনৰ প্ৰতি সন্মান কৰাটো গুৰুত্বপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। দিনৰ ভাগত আপুনি কিছু সময় উলিয়াই ব্যায়াম ধাৰণাত আপুনি অন্তৰ্ভুক্ত কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু অত্যাধিক কামৰ বোজাৰ বাবে আপোনাৰ ভৰিৰ বিষ আৰু ফুলাৰ সমস্যা বাঢ়িব পাৰে, গতিকে উপযুক্ত জিৰণি লোৱাটো আপোনাৰ জৰুৰী হ'ব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি যদি আপুনি কোনো নিৰ্দিষ্ট কাম কৰাৰ সংকল্প লৈছে তেনেহ'লে আজি সেই কামৰ বাবে সময় অনুকূল হৈ আছে, গতিকে আপুনি সেইবোৰ কাম কৰিবলৈ যত্ন কৰক, আপুনি নিশ্চয়কৈ সফল হ'ব। প্ৰকৃতিয়ে আজি আপোনাক সমৰ্থন কৰি আছে, গতিকে আপুনি যিবোৰ কাম কৰিব সেইবোৰতে আপুনি ভাল ফলাফল কৰিবলৈ সক্ষম হ'ব। আপুনি লাভ কৰিব কিছুমান আজি গুৰুত্বপূৰ্ণ খবৰ, যাৰ ফলত আপুনি মানসিকভাৱে শক্তি অৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ মনটো আনন্দ হৈ থাকিব। আপুনি আজি আৱেগিকভাৱে বহুত শক্তিশালী হ'ব, যাৰ ফলত আপুনি প্ৰতিকূল পৰিস্থিতিতো আপুনি কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ অনুভৱ নকৰে। আচৰণ আৰু ৰুটিন আজি সুসংগঠিত কৰি ৰখাৰ যত্ন কৰক। ইয়াৰ ফলত আপুনি উন্নত সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু লগতে সৰু সৰু নেতিবাচক কথাবোৰক আজি আপুনি আওকাণ কৰি চলক। ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে আজি কোনো বাধা নোহোৱাকৈ আগবাঢ়ি যাবলৈ সক্ষম হ'ব। যদি কোনো কাম বৰ গুৰুত্বপূৰ্ণ নহয় তেনেহ'লে এইবোৰ পিছুৱাই দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব, কাৰণ এইবোৰৰ বাবে আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কামবোৰ আজি আপোনাৰ অসম্পূৰ্ণ হৈ থাকিব।
ব্যৱসায়িক কাম-কাজ আজি সংগঠিত কৰি ৰখাৰ যত্ন কৰক। ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আৰু লগতে আপোনাৰ কামৰ গোপনীয়তা ৰখাৰ যত্ন কৰক, নহ'লে আপুনি প্ৰতাৰিত হোৱাৰ সম্ভাৱনা থাকিব আৰু আপোনাৰ প্ৰতিদ্বন্দ্বীসকলেও ইয়াৰ সুবিধা ল'ব পাৰে। ব্যৱসায়ৰ প্ৰতি আজি আপুনি সম্পূৰ্ণ সজাগ হোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ আজি আপোনাৰ কৰ্মচাৰীৰ গাফিলতিৰ বাবে আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত কিছু নেতিবাচক পৰিস্থিতি উদ্ভৱ হ'ব পাৰে। সেইবাবে তেওঁলোকৰ প্ৰতি চোকা নজৰ ৰখাটো আপোনাৰ বাবে ভাল হ'ব। ৰিয়েল ষ্টেটৰ সৈতে জড়িত লোকসকলে আজি লাভৱান হ'ব। সেইবাবে এই ক্ষেত্ৰতো যিসকলে জড়িত হৈ আছে তেওঁলোকে অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। চৰকাৰী ভ্ৰমণৰ বাবে আজি এটা কাৰ্যসূচী বনাব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। গতিকে আজি আপোনাৰ কোনো ধৰণৰ ভ্ৰমণ আওকাণ নকৰিব। আপোনাৰ জীৱনসংগীৰ সহায়ে ঘৰৰ ব্যৱস্থা সঠিকভাৱে ৰাখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। প্ৰেমৰ সম্পৰ্কটো ইজনে সিজনৰ প্ৰতি মৰম থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। কাহ আৰু চৰ্দিৰ দৰে ঋতুভিত্তিক সমস্যাৰ পৰা নিজকে ৰক্ষা কৰি চলক আৰু যিমান পাৰি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি অৰ্থনৈতিক পৰিস্থিতিৰ উন্নতিৰ বাবে নতুন পৰিকল্পনা আদি কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনাৰ আৰ্থিকভাৱেও কিছু লাভৱান হ'ব আৰু যিটো আপোনাৰ ভৱিষ্যতৰ বাবে ইতিবাচক হ'ব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰ সম্পৰ্কে সিদ্ধান্ত ল'ব আৰু সেইবোৰৰ ওপৰত কাম কৰাটো তেওঁলোকৰ বাবে ভাল হ'ব আৰু তেওঁলোকে সফলো হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত আজি অলপ মনোযোগ দিব। ধৰ্মীয় কাম কাজৰ প্ৰতি আজি প্ৰৱণতা বৃদ্ধি পাব। ইয়াৰ ফলত আপোনাৰ মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি বেছি কামৰ বোজা নিজৰ ওপৰত নল'ব, কাৰণ আপোনাৰ কিছু শাৰীৰিক অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনাৰ কামৰ বোজাবোৰ আপোনাৰ সহকৰ্মীৰ সৈতে ভাগ বতৰা কৰি ল'বলৈ যত্ন কৰিব আৰু কেৱল আজি আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰকহে অগ্ৰাধিকাৰ দিয়াৰ যত্ন কৰক, অন্যথা আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ আবদ্ধ হৈ থাকিব পাৰে বা অসম্পূৰ্ণ হৈ থাকিব। পাৰস্পৰিক সম্পৰ্কত চলি থকা সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰি চলক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। যুৱক যুৱতীসকলে আজি ধেমালিত সময় নষ্ট কৰাটো তেওঁলোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। সেইবাবে তেওঁলোকে নিজৰ কেৰিয়াৰৰ প্ৰতি অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। যদি আপুনি ব্যৱসায়িক কাম কাজত কিছু পৰিৱৰ্তনৰ কথা ভাবিছে, তেনেহ'লে কিছু ধৈৰ্য ৰখাৰ প্ৰয়োজনীয়তা আছে, কাৰণ বৰ্তমান সময়ত আপুনি পৰিৱৰ্তন কৰাটো গ্ৰহণযোগ্য নহ'ব। বৰ্তমান সময়ত আপোনাৰ প্ৰতিযোগীসকলৰ কাৰ্যকলাপক আওকাণ নকৰিব, কাৰণ আপোনাৰ প্ৰতিযোগীসকলে আপোনাৰ কিবা আজি নেতিবাচক প্ৰভাৱ পেলাব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব আৰু আজি আপোনাৰ কামৰ ক্ৰেডিট আন কোনোবাই লৈ যাব পাৰে। গতিকে এই ক্ষেত্ৰতো আপুনি অলপ ধ্যান ৰাখিব আৰু কাৰ্যালয়ত দলীয় কামৰ সৈতে কাম কৰিলে ভাল ফলাফল লাভ কৰিব আৰু লগতে আপোনাৰ কৰ্মবোজাও হ্ৰাস পাব। ঘৰত কিবা এটা বিষয়ক লৈ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে পৰিৱেশটো সুখদায়ক কৰি তুলিবলৈ হ'লে আপোনালোকে ঘৰতে মনোৰঞ্জন সম্পৰ্কীয় কিছু অনুষ্ঠানৰ পৰিকল্পনা কৰক। ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ মাজতে পাৰস্পৰিক সম্প্ৰীতি আৰু সহযোগিতা বৃদ্ধি পাব। প্ৰেমৰ সংগীয়েও আজি মধুৰতা বজাই ৰাখিবলৈ তেওঁলোকে সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু আজি অসুবিধাৰ সৃষ্টি হ'ব পাৰে। লগতে আপুনি অলপ সাৱধান হ'ব লাগিব, কাৰণ আজি আপোনাৰ স্বাস্থ্য অৱনতি বা আঘাতৰ দৰে সম্ভাৱনা থাকিব। সেইবাবে বাহন বা যন্ত্ৰপাতি সম্পৰ্কীয় সঁজুলি সাৱধানে ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি পৰিয়ালৰ মান উন্নত কৰাৰ বাবে ইতিবাচক আলোচনা হ'ব আৰু এই আলোচনা আপোনাৰ বাবে ফলপ্ৰসূ হ'ব। আজি আপুনি এজন বিপদত পৰা বন্ধুক সহায় কৰিব আৰু যাৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। কৰ্মসংস্থাপন লাভ কৰিবলৈ চেষ্টা কৰা লোকসকলে আজি কিছু আশা দেখিব। গতিকে এই ক্ষেত্ৰত তেওঁলোকে অধিক প্ৰচেষ্টা কৰিলে কিছু সুফল লাভ কৰিব। অতীতৰ যিকোনো নেতিবাচক কথাই আজি আপোনাক অধিপত্য বিস্তাৰ কৰিব পাৰে, যাৰ ফলত আপোনাৰ সম্পৰ্কবোৰত প্ৰভাৱ পৰিব পাৰে। সেইবাবে পূৰ্বৰ যিবোৰ নেতিবাচক কাৰ্যকলাপ আছিলে সেইবোৰ যাতে বৰ্তমানত আপোনাক প্ৰভাৱিত কৰিব নোৱাৰে, সেই বিষয়ে আপুনি অলপ ধ্যান ৰাখিব লাগিব আৰু আপোনাৰ আজি আনৰ বিষয়ত নোসোধাকৈ হস্তক্ষেপ নকৰিব, বা আপোনাক যদি নকয় কোনোবাই পৰামৰ্শ দিবলৈ, তেনেহ'লে আপুনি পৰামৰ্শ নিদিব, অন্যথা কিছু বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। নিজৰ ব্যৱসায়ত মন দিলেই আপোনাৰ আজি ভাল হ'ব আৰু অসাৰ কাম কাজত আজি গুৰুত্ব নিদিব, অন্যথা আপোনাৰ গুৰুত্বপূৰ্ণ কাম কাজবোৰ আবদ্ধ হৈ পৰিব পাৰে। আপোনাৰ ইচ্ছামতে আজি আপোনাৰ ব্যৱসায়িক কাম কাজবোৰ সম্পূৰ্ণ হ'ব আৰু আপুনি ভাল প্ৰতিফলন দেখিবলৈও সক্ষম হ'ব। যদি আপুনি নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে,
তেনেহ'লে সেইবোৰ পৰিকল্পনা আজি ৰূপায়ণ কৰাৰ বাবে ভাল হ'ব, কাৰণ নতুনত্ব আনিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক উন্নতি দেখা দিব। নিয়োজিত লোকসকলে তেওঁলোকৰ প্ৰকল্পৰ সৈতে জড়িত তথ্যসমূহ কাৰো আগত প্ৰকাশ নকৰিব, অন্যথা আপোনাৰ প্ৰকল্পটো আবদ্ধ হৈ পৰিব পাৰে বা অসম্পূৰ্ণ হ'ব পাৰে। গতিকে এই প্ৰকল্পবোৰ সম্পূৰ্ণ নোহোৱা পৰ্যন্ত আপুনি এই তথ্যবোৰ কাকো প্ৰকাশ নকৰিব। স্বামী স্ত্ৰীৰ মাজত আজি কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, গতিকে পাৰস্পৰিক সম্প্ৰীতি বজাই ৰাখি আপোনালোকে সম্পৰ্কবোৰ ৰক্ষা কৰিবলৈ যত্ন কৰিব, যাৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ উঠিব। প্ৰেমৰ সংগীৰ আজি সন্মানৰ যত্ন লওক, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা অটুট থাকিব। আজি আপোনাৰ কাহ চৰ্দি বা ডিঙিৰ বিষৰ দৰে কোনো সমস্যাক আপুনি আওকাণ নকৰিব, ততালিকে আপুনি চিকিৎসা গ্ৰহণ কৰাৰ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ যিকোনো গুৰুত্বপূৰ্ণ সমস্যা বয়োজ্যেষ্ঠসকলৰ নিৰ্দেশনাত সমাধান হ'বলৈ গৈ আছে, যাৰ ফলত আপুনি মানসিক আৰু আধ্যাত্মিক সুখ আৰু শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি নিজৰ বাবে বেছি কাম লোৱাৰ পৰা বিৰত থাকিব, অন্যথা আপুনি ভাগৰুৱা অনুভৱ কৰিব। সেইবাবে আজি কৰ্ম বোজা লোৱাৰ আগতে আপুনি নিজৰ শৰীৰৰ কথাও চিন্তা কৰিব। যদি আপুনি নিজকে বিকশিত কৰিব বিচাৰে, তেনেহ'লে অলপ স্বাৰ্থপৰ হোৱাৰ প্ৰয়োজন এটা থাকিব। সেইবাবে আজি আপুনি নিজৰ ক্ষেত্ৰত অলপ চিন্তা কৰিব, যাৰ ফলত আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি আপুনি বিত্তীয় পৰিকল্পনাৰ ওপৰত কাম কৰাৰ বাবে সময় সঠিক হৈ আছে। গতিকে আপোনাৰ বিত্তীয় সম্পৰ্কীয় যিবোৰ পৰিকল্পনা আছে বা সিদ্ধান্ত আছে, সেইবোৰ আজি ল'বলৈ আপুনি যত্ন কৰিব। আৰু যদি এই বিষয়ত কাৰোবাৰ সহায় লাগে, তেতিয়াহ'লে আপুনি অভিজ্ঞ ব্যক্তিৰ সহায় লোৱাটো আপোনাৰ বাবে ভাল হ'ব। বৰ্তমান সময়ত আপোনাৰ ব্যক্তিগত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে বা আপোনাৰ পৰিস্থিতি কিছু প্ৰতিকূল হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি বিচলিত নহৈ আপুনি উচিত সমাধান বিচাৰিবলৈ যত্ন কৰিব আৰু লগতে সমস্যাবোৰ কিয় উদ্ভৱ হৈছে সেই বিষয়ে আপুনি গুৰুত্ব দিব। দেখিব যে আপুনি পৰিস্থিতিবোৰ স্বাভাৱিক কৰি তুলিবলৈ সক্ষম হৈছে। আজি আপোনাৰ কোনো বিষয়ক লৈ ওচৰ চুবুৰীয়াৰ লগত বিবাদ আদি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি শান্তভাৱে পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰিব আৰু ওচৰ চুবুৰীয়াৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। আজি আপোনাৰ সন্তানৰ সংগ আৰু কাম কাজৰ ওপৰত চকু ৰখাৰ যত্ন কৰক আৰু তেওঁলোকক পথ প্ৰদৰ্শন কৰাৰ যত্ন কৰিব। এনে কৰিলে আপোনাৰ সন্তানৰ মনোবল বৃদ্ধি পাব আৰু তেওঁলোকৰ সমস্যাৰ সমাধান পাবলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি নতুন কাম আৰম্ভ নকৰিব, কেৱল বৰ্তমানৰ কাম কাজৰ ওপৰতে গুৰুত্ব দিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ পৰিৱৰ্তনৰ লগত জড়িত কোনো ভাল সময় উদ্ভৱ হোৱা নাই। আৰু লগতে ব্যৱসায়িক বিত্ত সম্পৰ্কীয় যিবোৰ বিষয় আছে, সেইবোৰতো আপুনি ক্ষিপ্ৰতাৰে সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল ফলাফল লাভ কৰিব। ব্যৱসায়িক পক্ষৰ সৈতে আজি সম্পৰ্ক অৱনতি হ'বলৈ নিদিব, ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। কাৰ্যালয়ৰ ব্যৱস্থা আজি সঠিক হৈ থাকিব, ইয়াৰ ফলত আপোনালোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব আৰু আপোনালোকে কৰ্মক্ষেত্ৰতো ভাল ফলাফল লাভ কৰিব। ঘৰত যিকোনো সমস্যাক অত্যাধিক গুৰুত্ব দিলে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। সেইবাবে পৰিয়ালৰ সদস্যসকলৰ লগত একেলগে বহি সমস্যা সমাধান কৰিলে এই ক্ষেত্ৰত আপুনি ভাল ফল পাব। প্ৰেমৰ সংগীয়েও আজি ক'ৰবালৈ যোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। অত্যাধিক দৌৰাদৌৰিৰ বাবে আজি আপোনাৰ ভাগৰুৱা আৰু মূৰৰ বিষৰ সমস্যা হ'ব পাৰে, গতিকে উপযুক্ত জিৰণি লোৱাৰ যত্ন কৰক আৰু নিজৰ পচন্দৰ কামত কিছু সময় কটাবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতকৰ আজি আপুনি প্ৰভাৱশালী লোকক লগ পাব আৰু আপোনাৰ যোগাযোগৰ বৃত্ত বৃদ্ধি পাব। ইয়াৰ ফলত আপুনি ব্যক্তিগত কাৰ্যকলাপত ভাল ফলাফল লাভ কৰিব। যিকোনো বাকী থকা ধন বা ঋণ আদায় কৰাৰ বাবে সময় অনুকূল, গতিকে এই ক্ষেত্ৰত আপুনি প্ৰচেষ্টা অব্যাহত ৰাখক, আপুনি সফল হ'ব। যিকোনো বিষয়ৰ সন্দৰ্ভত আজি ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ চলি থকা সমস্যাৰ সমাধান পাব, ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব। যুৱক যুৱতীসকলে নিজৰ কামত মনোনিৱেশ কৰিব লাগিব, কাৰণ তেওঁলোকৰ সফলতা ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব, গতিকে এইবোৰ ক্ষেত্ৰত ধ্যান দিব। আজি কোনো প্ৰতিকূল পৰিস্থিতিৰ ক্ষেত্ৰত আত্মবিশ্বাস বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব আৰু অপ্ৰয়োজনীয়ভাৱে খং আৰু উত্তেজিত হ'লে আপোনাৰ কামত সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ যত্ন কৰিব, যাতে এইবোৰ অভাৱবোৰ বা এই কাৰকবোৰ আপুনি নিয়ন্ত্ৰণ কৰিবলৈ। ব্যৱসায়িক ক্ষেত্ৰত অনুকূল সুযোগৰ উন্মেষ ঘটিব, যিটো আপোনাৰ বাবে ভাল ফল দিব আৰু আজি কোনো এটা বিষয়ৰ সন্দৰ্ভত কৰ্মচাৰীৰ সৈতে পাৰস্পৰিক মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি এজন জ্যেষ্ঠ ব্যক্তিৰ মধ্যস্থতাত এই সমস্যাবোৰ সমাধান কৰিলে আপুনি সফল হ'ব।
কমিশ্যন আৰু বীমা সম্পৰ্কীয় কামত বিশেষ কৃতিত্ব লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে অধিক মনোনিৱেশ কৰিলে ভাল হ'ব। নিয়োজিত লোকসকলেও আজি চাকৰিত পদোন্নতিৰ সম্ভাৱনা থাকিব। গতিকে তেওঁলোকে যি দায়িত্ব বা কৰ্তব্য পায় সেইবোৰ ভালদৰে কৰিবলৈ যত্ন কৰিব, যাতে তেওঁলোকৰ উচ্চ বিষয়াসকলেও তেওঁলোকৰ কামক প্ৰশংসা কৰে। স্বামী স্ত্ৰীৰ পাৰস্পৰিক সম্প্ৰীতিৰ বাবে ঘৰৰ পৰিৱেশ আজি সুশৃংখলিত আৰু সুখদায়ক হৈ পৰিব আৰু পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ থাকিব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰা উচিত নহ'ব। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে নিজৰ কেৰিয়াৰৰ প্ৰতি গুৰুত্ব দিয়াটোৱেই অধিক ভাল হ'ব। প্ৰদূষণ আৰু সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰি চলক আৰু লগতে ছালৰ লগত জড়িত সমস্যা বৃদ্ধি হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে এই ক্ষেত্ৰত আপুনি উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।